এটা সপোন আকৌ মৰহি গ'ল। আজি ৰঙীন পৃথিৱীখনৰ মানসপটত এতিয়াও এটি অন্ধকাৰ। স্বাধীনতা হৈ পৰিল স্বাৰ্থৰ সীমালংঘন। নিয়ম এতিয়া মাথো কিতাপত বন্দী। যুৱ প্ৰজন্মই হাঁহে, দৌৰে, উৰে, কিন্তু ক'লৈ, কিহৰ বাবে? অভিভাৱকে কয় মই বিশ্বাস কৰোঁ, কিন্তু সমাজে কয় সঁচাই অতি বিশ্বাসৰ যোগ্যনে? নীতি নিয়ম নৈতিক দায়বদ্ধতা এইবিলাক মানিব লাগে, কিয়নো সকলো কথাই মোৰ ইচ্ছা বুলি থকাটো স্বাধীনতা নহয়। স্বাধীনতা মানে দায়িত্বৰ আচলত উৰাৰ লগে লগে নিজৰ পথ বুজা, নিজৰ সীমা বুজা। অনুজসকল, কেৱল ৰাতি নৈশ উদযাপন কৰা আৰু উশৃংখল কোলাহলে বিশ্বজয় নহয়। পথ, সমাজ, নিজ আত্মাৰ মাজত এটি সীমা ৰাখা, য'ত নাথাকে খোজৰ উশৃংখলতা। শিক্ষা বিকাশ সেয়া ভাল, কিন্তু সীমাহীনতাই সকলো গ্ৰাস কৰিব পাৰে। আজি সময় নৈতিকতাৰ আচল ধৰাৰ, চকু মেলাৰ আৰু নিজকে সোধাৰ, সঁচাকৈ মই স্বাধীন নে স্বেচ্ছাচাৰী? নম্ৰতা বৰা, তাইৰো এটা হাঁহি আছিল, এটা সপোন আছিল, কিন্তু সীমাহীন স্বাধীনতাই আজি তাইকো কাঢ়ি নিলে মাতৃৰ আঁচলৰ পৰা। নিয়ম মানা মানে পৰাধীনতা নহয়, ই হ'ল নিজক বচাব পৰা বুদ্ধিমত্তা। আজি আমি জাগৃত হ'বৰ হ'ল, সপোন এৰি বাস্তৱত জীয়াবৰ হ'ল।